এক নম্বৰটি কুৱেশ্যন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম 1861 চনৰ 7 মে তাৰিখে কলকাতাৰ যোৰাহাটৰ ঠাকুৰবাৰীত হৈছিল। দ্বিতীয়টি কুৱেশ্যন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? উত্তৰ, তেওঁৰ পিতৃ আছিল দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ আছিল সাৰদা দেৱী। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমে লিখা কবিতাটো কি? তেওঁৰ প্ৰথম কবিতা অভিলাষ লিখিছিল যেতিয়া তেওঁৰ বয়স মাত্ৰ 8 বছৰ আছিল। 4 নম্বৰটি কুৱেশ্যন, ঠাকুৰে কোনখন গ্ৰন্থৰ বাবে নোবেল বঁটা লাভ কৰিছিল? উত্তৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ ইংৰাজী অনুবাদ কৰা গীতাঞ্জলি গ্ৰন্থৰ বাবে 1913 চনত নোবেল বঁটা লাভ কৰিছিল। 5 নম্বৰটি কুৱেশ্যন, ঠাকুৰে কেতিয়া বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু ক'ত? উত্তৰ, তেওঁ 1901 চনত পশ্চিমবংগৰ বেলপুৰত শান্তিনিকেতন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। 6 নম্বৰটি কুৱেশ্যন, ৰবীন্দ্ৰনাথ ঠাকুৰক গুৰুদেৱ বুলি কিয় জনা যায়? উত্তৰ, তেওঁৰ জ্ঞান, আধ্যাত্মিকতা আৰু মানৱ প্ৰেমৰ বাবে সমগ্ৰ ভাৰতবাসীয়ে তেওঁৰ প্ৰতি গভীৰ ভক্তি অনুভৱ কৰি গুৰুদেৱ বুলি সন্মানবোধক উপাধি দিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো গান ৰচিছিল যিটো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃত হৈছিল? উত্তৰ, তেওঁ জন গণ মন গানৰ কথা লিখিছিল যিটো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল? উত্তৰ, বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ সোণাৰ বাংলা। ৰাষ্ট্ৰীয়তা ৰবীন্দ্ৰনাথ ঠাকুৰ। 9 নম্বৰটি কুৱেশ্যন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিছুমান প্ৰসিদ্ধ গল্পৰ নাম লিখা। উত্তৰ, ঠাকুৰৰ প্ৰসিদ্ধ গল্পসমূহ হ'ল নচনিৰ, পোষ্টমাষ্টাৰ, ছবি, কাবুলিৱালা, সমাপ্তি আদি। 11 নম্বৰটি কুৱেশ্যন, কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথে নোবেল বঁটা লাভ কৰিছিল? উত্তৰ, গীতাঞ্জলি গ্ৰন্থৰ বাবে 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা সন্মানিত কৰা হয়। নচনিৰ গল্পটোৰ লেখক কোন? উত্তৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ। 13 নম্বৰটি কুৱেশ্যন, নচনিৰ গল্পটো প্ৰথম প্ৰকাশ কেতিয়া হৈছিল? উত্তৰ, 1901 চন। 14 নম্বৰটি কুৱেশ্যন, নচনিৰ গল্পটোৰ মুখ্য নায়িকা কোন? উত্তৰ, চাৰুলতা। 15 নম্বৰটি কুৱেশ্যন, চাৰুলতাৰ স্বামী কোন আছিল? উত্তৰ, ভূপতি। 16 নম্বৰটি কুৱেশ্যন, ভূপতিৰ ভাইপো আৰু চাৰুলতাৰ সহানুভূতিশীল বন্ধু কোন আছিল? উত্তৰ, অমল। 17 নম্বৰটি কুৱেশ্যন, ভূপতি কিহৰ সম্পাদক আছিল? উত্তৰ, এখন ৰাজনীতি বিষয়ক পত্ৰিকাৰ। 18 নম্বৰটি কুৱেশ্যন, ভূপতিয়ে সম্পাদনা কৰা পত্ৰিকাখনৰ নাম কি আছিল? উত্তৰ, দ্য চেণ্টিনেল। 19 নম্বৰটি কুৱেশ্যন, চাৰুলতা কেনেধৰণৰ স্বভাৱৰ আছিল? অৰ্থাৎ চাৰুলতাৰ স্বভাৱ কেনেকুৱা আছিল? উত্তৰ, বুদ্ধিমতী, সংবেদনশীল আৰু একাকী। 20 নম্বৰটি কুৱেশ্যন, ভূপতিয়ে চাৰুলতাক কিয় উপেক্ষা কৰিছিল? উত্তৰ, ৰাজনীতি আৰু কাগজৰ কামত ব্যস্ত থকাত তেওঁ গৃহজীৱনক উপেক্ষা কৰিছিল। 21 নম্বৰটি কুৱেশ্যন, অমলে ক'ত পঢ়িছিল? উত্তৰ, বিশ্ববিদ্যালয়ত। 22 নম্বৰটি কুৱেশ্যন, চাৰুলতা আৰু অমলৰ মাজত কি ধৰণৰ সম্পৰ্ক গঢ়ি উঠিছিল? উত্তৰ, মানসিক সান্নিধ্য আৰু আৱেগঘন বন্ধুত্ব। 23 নম্বৰটি কুৱেশ্যন, ভূপতিয়ে চাৰুলতাৰ একাকিত্ব বুজি পাইছিলনে? উত্তৰ, প্ৰথমে নহয়, পাছত বুজি উঠিছিল। 24 নম্বৰ কুৱেশ্যন, গল্পৰ নচনিৰ শিৰোনামৰ অৰ্থ কি? উত্তৰ, ধ্বংস হোৱা ঘৰ বা ভঙা সংসাৰ। 25 নম্বৰ কুৱেশ্যন, অমলে শেষত কি কৰিছিল? উত্তৰ, অমলে দেশত্যাগ কৰিছিল। 26 নম্বৰ কুৱেশ্যন, অমলে দেশত্যাগ কৰাৰ পাছত চাৰুলতাৰ অৱস্থা কি হৈছিল? উত্তৰ, গভীৰ নিঃসংগতা আৰু মানসিক বেদনাত ভুগিছিল। 27 নম্বৰ কুৱেশ্যন, ভূপতি চাৰুলতাৰ প্ৰতি কিয় দয়া আৰু অনুভৱ কৰিছিল? উত্তৰ, তেওঁৰ উপেক্ষাই চাৰুলতাৰ জীৱন শূন্য কৰি তুলিছিল বুলি বুজি পাইছিল। নম্বৰটি কুৱেশ্যন,
নস্তনীৰ গল্পটোৰ সামাজিক পটভূমি কি? উত্তৰ ঊনবিংশ শতিকাৰ ৰঙালী মধ্যবিত্ত সমাজ। 29 নম্বৰ কুৱেশ্যন, নস্তনীৰ গল্পৰ ওপৰত নিৰ্মিত বিখ্যাত চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ চাকলতা। 31 নম্বৰটি কুৱেশ্যন, ভূপতিয়ে স্বকীয়তাৰ প্ৰতি কেনেকুৱা মনোভাৱ দেখুৱাইছিল? উত্তৰ উদাসীন আৰু উপেক্ষামূলক।